নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টিচিৰ অন্য এটা ভিডিঅ'লৈ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো নতুন হৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলোৱে এনেকুৱা ভিডিঅ' পাই থাকে। আজিৰ ভিডিঅ'টোৰ মূল বিষয়টো হৈছে পাঞ্জাৱ নেশ্যনেল বেংক KYC ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আৰু বহুতে নাজানে। সেইকাৰণে মই ভাবিলোঁ KYC ফৰ্মখন ফিল আপ কৰাৰ কাৰণে মই এটা ভিডিঅ' বনাই দিওঁ। যদি ভাল পায় সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। প্ৰথমতে আছে ব্ৰাঞ্চ নেম। ইয়াত মই ৰঙীয়া দিছোঁ আৰু যাৰ যিটো হয় সেইটো দিলে হ'ল। ডেট অৰ্থাৎ এইটো ডেট বুলি লিখাটো আছে। ডেটটো যে লিখিছোঁ মই 14/8/2026 অৰ্থাৎ এইটো হ'ব যি তাৰিখত জমা কৰা হয় সেইটো তাৰিখত দিলে হ'ল। জমা কৰা তাৰিখটো বহাই দিলে হ'ল আৰু যিদিনাখন ধৰক ফৰ্মখন ফিল আপ কৰিবা তাৰপিছত জমা যিদিনা কৰা সিদিনাখন তাৰিখটো দিলে হ'ল। ফাৰ্ষ্ট নেম ইয়াত আছে ৰাজু দিছোঁ মই আৰু তোমালোকৰ যাৰ যিটো নাম হয় সেইটো দিবা। লাষ্ট নেম আছে, মিডল নেম আছে, মিডল নেমটো নালাগে, যদি কাৰোবাৰ আছে দিলে হ'ল আৰু যদি নাই নালাগে। লাষ্ট নেম ডেকা। তাৰে পিছতে আছে ইয়াত যিটো ছিগনেচাৰ আছে, ছিগনেচাৰটো ইয়াত মই ৰাজু ডেকা দিছোঁ। এইটো যোনে যি ধৰণে একাউণ্টটো খোলোতে কৰিছে সেইটো ছিগনেচাৰ এইটো হাতেৰে লিখিব লাগিব ফৰ্মখনত। এইটো মই জাষ্ট বুজাই দিয়াৰ কাৰণে মই লিখি দিছোঁ। এইটো কাষ্টমাৰ আইডিটো ইয়াত একাউণ্টছৰ বহীত এটা কাষ্টমাৰ আইডি বুলি আছে বেংকৰ পাছবুকত, সেইটো বহাই দিলে হয়। সেইটো মই লিখা নাই, তোমালোকে লিখি ল'বা বা আপোনালোকে লিখি ল'বা। একাউণ্ট নাম্বাৰ XXX অৰ্থাৎ যাৰ যিটো হয়, অৰ্থাৎ যাৰ যিটো একাউণ্টছৰ বহীত নাম্বাৰটো আছে একাউণ্ট AC বুলি সেইটো বহাই দিলে হ'ল। ইয়াত ছিগনেচাৰটো আছে, ছিগনেচাৰটো বহাই দিব। এইখিনি হৈ গ'ল। নেক্সট আছে পাৰ্চনেল ইনফৰ্মেশ্যন। জেণ্ডাৰ MFT, M মানে হৈছে মেল, F মানে হৈছে ফিমেল আৰু T মানে হৈছে ট্ৰান্সজেণ্ডাৰ অৰ্থাৎ ইয়াৰ যাৰ যিটো হয় সেইটো দিলে হ'ল। ইয়াত ৰাজু ডেকা M দিছোঁ। পান নাম্বাৰ অৰ্থাৎ পান কাৰ্ডৰ নাম্বাৰটো দিলে হ'ল। ইয়াত মই XX দিছোঁ। ইয়াত আছে DOB মানে ডেট অফ বাৰ্থ 01/05/99। ফাদাৰ্ছ নেম জিতু ডেকা অৰ্থাৎ যাৰ যিটো সেইটো দিলে হ'ল। মাদাৰ্ছ নেম ৰীতা ডেকা। ৰেচিডেণ্টেল ষ্টেটাছ ইণ্ডিয়ান। ইয়াত আছে প্ৰফেশ্যনেল এক্টিভিটিছ ফাৰ্মাৰ। এনুৱেল ইনকামটো ইয়াতে আছে 80,000। ইয়াত অনছ নেমছ ইফ মেৰিড অৰ্থাৎ যদি তোমাৰ বিয়া হৈছে তেনেহ'লে ৱাইফ বা হাজবেণ্ডৰ নাম দিব লাগিব। এইটোত ন দিছোঁ। আইডেণ্টি এড্ৰেছ ডিটেইলছ OBD টাইপ অৰ্থাৎ আমি কিহৰ ভিত্তিত আমি এড্ৰেছটো দিম, আধাৰৰ হিচাপত দিম। ইয়াত নেক্সট আছে OBD নাম্বাৰ, ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। ইয়াত যাৰ যিটো হয় 12টা থাকে সেইকেইটা বহাই দিলে হ'ল। ইছ্যু ডেট অৰ্থাৎ আধাৰখন কোনদিনা বনোৱা হৈছিল, এইটো 01/05/12/2023। মেনশ্যন এড্ৰেছ এজ পাৰ OBD ইফ OBD ছাবমিটেড অৰ্থাৎ আমি ডকুমেণ্টছত আমি যি এড্ৰেছ দিছোঁ সেইটো দিলে ভিলেজ নগাঁও, পোষ্ট অফিচ পুথিমাৰী, PS ৰেংগিয়া, ডিষ্ট্ৰিক্ট কামৰূপ, ষ্টেট আছাম, পিন নম্বৰ 781380। কমিউনিকেশ্যন এড্ৰেছ ইফ ডিফাৰেঞ্চ ফ্ৰম OBD ডিষ্ট্ৰিক্ট ষ্টেট পিন অৰ্থাৎ চেম টু এবাভ অৰ্থাৎ যিটো আমাৰ এড্ৰেছ একে হয় সেইকাৰণে আমি এইটো চেম টু এবাভ দিছোঁ। ইয়াৰ পিছৰ পেজত বেলেগ নাই। ইয়াত আৰু এটা নেক্সট পেজ আছে, সেয়াত অকল ফোন নম্বৰটো আৰু ছিগনেচাৰটো আছে। সেইখিনি পাৰিব, সেইকাৰণে মই সেইখিনি নিদিলোঁ। আৰু সকলোৱে চেনেলটো আগুৱাই নিব, মই সহায় কৰাৰ কাৰণে চেনেলটো খুলিছোঁ যাতে মোৰো উৎসাহিত হওঁ তাৰে আশা কৰি আজি মই তোমাক কৈছোঁ। নমস্কাৰ।